নমস্কাৰ গগৈ স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ ৰেহাবাৰীত আৰু ৰেহাবাৰীত মোৰ সৈতে উপস্থিত আছে কেইবাগৰাকীও কাৰাটে খেলুৱৈ। মোৰ সহযোগী দেখাব এটা সমগ্ৰ পৰিৱেশ, বিভিন্ন বয়স গোটৰ শাখাৰ খেলুৱৈসকল মোৰ লগত উপস্থিত আছে। কাৰাটে খেলুৱৈসকল তেখেতসকলে ত্ৰিপুৰাত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত কেইবাটাও পদক অৰ্জন কৰি পেলাই আছাম চিটৰিঅ' কাৰাটে এছ'চিয়েশ্যন ৰেহাবাৰীৰ ড'জৰ লগতে আছাম চিটৰিঅ' কাৰাটে ডু এছ'চিয়েশ্যনলৈ সুন্দৰভাৱে প্ৰদৰ্শন আগবঢ়াই পেলাই গৌৰৱ কঢ়িয়াই আনিছে, অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। মোৰ লগত উপস্থিত আছে সমীৰ দাস ডাঙৰীয়া। মই তেখেতৰ পৰা কিছু মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। যিহেতু ত্ৰিপুৰাত অনুষ্ঠিত হৈছিলে আপোনালোকৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাখন, গতিকে কওকচোন কেতিয়াৰ পৰা কেতিয়ালৈ অনুষ্ঠিত হৈছিলে আৰু কিমানজন খেলুৱৈ অংশগ্ৰহণ কৰিছিলে আপোনালোকৰ? আমাৰ প্ৰতিযোগিতাটো আৰম্ভ হৈছিলে আপোনাৰ 10 মে' আৰু আমি ইয়াৰ পৰা 8 তাৰিখে গৈছিলোঁ। আমাৰ 26জন পাৰ্টিচিপেট আছিলে। হোজাই ডিষ্ট্ৰিক্টত আছিলে, হোজাই ডিষ্ট্ৰিক্টৰ পৰা আছিলে কেইজনমান। সিহঁতে কিবা স্কুলৰ হেৰিৰ কাৰণে সিহঁতে আহিব পৰা নাই। হোজাই ডিষ্ট্ৰিক্টৰ পৰা আছিলে ৰেফাৰী ঋষম দাস আৰু আপোনাৰ গুৱাহাটী ডিষ্ট্ৰিক্টৰ পৰা আছিলে কোচ ইউসুফ আলী। তো আমি গোটেই টিমটো লৈ যাওঁ আৰু তাতে পাৰ্টিচিপেট কৰোঁ। তাতে 1000 মান পাৰ্টিচিপেট আছিলে। তাতে 3খন কাণ্ট্ৰি পাৰ্টিচিপেট কৰিছিলে, ভূটান, নেপাল আৰু ইণ্ডিয়া। তাতে যি পাৰ্টিচিপেট আমি দেখিলোঁ, বহুতখিনি আমাৰ আগৰ তুলনাত বহুত ভাল পাৰফৰ্মেঞ্চ। বাকী যিবিলাক ষ্টেট আছিলে সেইবিলাকৰো ভাল পাৰফৰ্মেঞ্চ দেখুৱাইছিলে, কিন্তু তাৰ মধ্যে আমাৰ যিবিলাক ল'ৰা ছোৱালী আছিলে সিহঁতে অলপো নাৰ্ভাছনেছ ফিল কৰা নাই আৰু ধুনীয়াকৈ গেম খেলি কিনে 52 মেডেলছ আনিবৰ কাৰণে সক্ষম হৈছে। আৰু আপোনাৰ আমাৰ ইয়াৰ ভিতৰত গ'ল্ড, চিলভাৰ এণ্ড ব্ৰঞ্জ গোটেইকেইটা মিলি কিনে 56, খালি 56 চবেই যে পাইছে সেনেকুৱা নহয়। কিছুমানে কম পাইছে, কিছুমানে মেডেল গ'ল্ড পাইছে, মানে মেক্সিমাম মেডেল আহিছে। আছাম চিটৰিঅ' কাৰাটে ডু এছ'চিয়েশ্যনৰ ফালৰ পৰা গৈছিলে আপোনালোক? হয় হয়, আমি আছাম চিটৰিঅ' কাৰাটে এছ'চিয়েশ্যনৰ পৰা গৈছিলোঁ। যিধৰণে আশা কৰিছিলে আপোনালোকে, যিহেতু আগতো কিছুদিনৰ পূৰ্বে আপোনালোকে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলে চিটৰিঅ' কাৰাটে ফালৰ পৰা, গতিকে এইবাৰ আশা কৰা ধৰণে ফলাফল পালে নাই? যোৱা আমি নহয়, আন্তঃৰাষ্ট্ৰীয় এইটো আমি বহুত বছৰ পিছত কৰিলোঁ, বহুত বছৰ পিছত বুলি ক'ব লাগিব। তাৰ আগতে আমি বেংগালুৰুত গৈছিলোঁ। বেংগালুৰুত নেশ্যনেল কাৰাটে চেম্পিয়নশ্বিপ আছিলে, চিটৰিঅ' কাৰাটে, যিটো অফিচিয়েল গেম। চিটৰিঅ'ৰ কেইবাটা ভাগ আছে আপোনালোকে জানে। WSKৰ আণ্ডাৰত যিটো অফিচিয়েল গেম আছিলে, তাতে আমাৰ ল'ৰা ছোৱালী গৈছিলে। আমি 10-12জন মান পাৰ্টিচিপেট কৰিছিলোঁ তাতে। তো 6জন মান গ'ল্ড আনিছিলে, চিলভাৰ, ব্ৰঞ্জ, আৰু ময়ো মোৰ ইভেণ্টত খেলিছিলোঁ। আৰু এইবাৰো মই প্ৰথমে সিহঁতে মেডেল পাৰিছে, সিহঁতেও কৈছে যে ছাৰ আপুনি খেলক। মই কৈছোঁ এতিয়া আৰু বয়স হৈ গ'ল, এতিয়া কি খেলিম। আৰু মোৰো খেল চালে এতিয়াও মোৰ এনেকুৱা হয়, খেল চালে খেলিব মন যায়। এইবাৰ মই ৰ'ব নোৱাৰিলোঁ, যিহেতু এটা ইণ্টাৰনেশ্যনেল বাহিৰত গেম, তো নেশ্যনেলতো খেলিছোঁ, এটা এক্সপিৰিয়েঞ্চ এটা হৈ গ'ল মোৰ। তো মই ভাবিলোঁ নাই, মোৰতো বয়স হৈছে কিন্তু মইতো এৰি দিয়া নাই, মোৰ প্ৰেক্টিছ এৰি দিয়া নাই। মই ষ্টাৰ্টিং কৰিছোঁ 87ৰ পৰা গেম পাৰ্টিচিপেট কৰা। মই লাষ্ট 87ৰ পৰা নৰ্থ ইষ্ট গ্ৰেণ্ড চেম্পিয়ন হৈছিলোঁ অসমত। তেতিয়া আমি বহুত পুৰণি মোৰ লগৰ আছিলে, আছিলে, তেতিয়া মই ব্ৰাউন বেল্ট আছিলোঁ। তেতিয়াৰ পৰা ষ্টিল মই কিমান পাৰ্টিচিপেট কৰিছোঁ মোৰ হিচাপ নাই, কিন্তু মাজে অলপ গেপ হৈ গৈছিলে, কিবা মানে কোচৰ কিন্তু কোচ সোমাই কিনে মই চালোঁ যে কোচ ইমান এটা মানে কোচ কৰিবহে পাৰি, নিজে যদি পাৰফৰ্ম কৰিব নোৱাৰি তো কোচটো কিহৰ কাম। মোৰ ভিতৰত এটা কাৰাটে কাজ সোমাই আছে, যিটো টুৰ্ণামেণ্ট পাৰ্টিচিপেট কৰি এনেকুৱা এটা মেণ্টেলিটি হৈ গৈছে যে মানে নেখেলিকে মই ৰখিব নোৱাৰোঁ। খালি কোচ দিয়াৰ মোৰ নাই, মই আগন্তুক দিনত মই খেলিব বিচাৰোঁ। হাৰা জিতা মতলব নহয়। আগতে কি আছিলে, মোৰ গ'ল্ড মেডেল পাব লাগে, এনেকুৱা প্ৰেক্টিছ কৰিছিলোঁ। এতিয়া কিয় না হাৰিব লাগে না জিকিব লাগে। মোৰ এইবাৰো বিলিভ নকৰি মোৰ হাঁহিও লাগে ক'বলৈ, মোৰ 18+ পাৰ্টিচিপেট কৰিছিলোঁ। একচুৱেলি মোৰ এইজ এতিয়া 69 ডেট অফ বাৰ্থ, কিন্তু মই পাৰ্টিচিপেট আপোনাৰ এইটোৱে আছিলে 18+। মই খেলোঁ আৰু কি হ'ব, অলপ ইঞ্জুৰি হ'ব, হাৰিবহে লাগে মোক, জিকাটো মোৰ মতলব নহয়। জীৱনত বহুত জিকিলোঁ, খেলিলোঁ। যিমানখিনি এইখিনি এইটা সৰু সুৰা মধ্যম ভিত্তিৰ মানুহ যেতিয়া ইমান গেম খেলি চাইনাত গ'লোঁ, বেইজিঙত গ'লোঁ,
ৱৰ্ল্ড চেম্পিয়নশ্বিপত অসমত হৈ পাৰ্টিচিপেট কৰিছিলোঁ 2007 পাৰ্টিচিপেট কৰিব পৰা নাই চৰি ফাৰ্ষ্ট WKF ছিনিয়ৰ নেশ্যনেলত মই ছিলেকশ্যন পাইছিলোঁ সেয়ে আৰু লাষ্ট নেশ্যনেল গেম 33 নেশ্যনেল গেমত 34 নেশ্যনেল গেমত ঝাৰখণ্ডত তাতে মই ব্ৰঞ্জ মাৰিছোঁ এতিয়া মই পেঞ্চন পাই আছোঁ মই আকৌ আহিম মই খেলুৱৈসকলক কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম মই তোমাৰ ওচৰলৈ আহিছোঁ তোমাৰ নামটো কি আৰু তুমি কি মেডেল পালা মোৰ নাম ভৃতি ভাগৱতী আৰু মই কাটাত গ'ল্ড পাইছোঁ আৰু কুমেটত চিলভাৰ পাইছোঁ মেডেলকেইটা দেখাই দিয়া দৰ্শকসকলক উদ্দেশ্যি পেলাই যিহেতু তুমি দুটাকৈ মেডেল অৰ্জন কৰিবলৈ সক্ষম হৈছা এই দুটা মেডেল অৰ্জন কৰিবলৈ যাওঁতে কেনেকুৱা ধৰণৰ কষ্ট সাধনা কৰিব লগা হৈছে হয় কষ্টটো আমি চবেই মিলি একেলগে কৰিছোঁ আৰু লগতে মোৰ ভালো লাগিছে এজ আ ফাৰ্ষ্ট টাইম মোৰ এইটো এক্সপিৰিয়েঞ্চ হৈছে আৰু লগতে তাতে আমি একেলগে ফেমিলি হিচাপে গৈছিলোঁ তো মোটামুটি ঠিকে আছিলে আৰু সমীৰ ছাৰৰ কথা কি ক'বা তেখেতে বহুত এক্সপিৰিয়েঞ্চ এগৰাকী প্ৰশিক্ষক তেখেতে নিজেও খেলিছে তোমালোকেও খেলুৱাই আনিছে তেওঁতো এজন বহুত ভাল শিক্ষক আৰু আমাৰ সিহঁতক মানে গুৰু হিচাপে ভাবোঁ আৰু আমাক বহুত ভালকৈ শিকায় প্ৰেক্টিচ কৰায় আৰু ভৱিষ্যতে কি হ'বলৈ মন আছে তোমাৰ খেলৰ জৰিয়তে মোৰ খেলৰ জৰিয়তে মোৰ ভালকৈ মোৰ কাৰাটেত মানে কৰিব মন আছে আৰু মানে মই বহুত মানুহৰ পৰা ইনফ্লুৱেঞ্চ হৈছোঁ তো মানে ডাঙৰ হৈ মোৰ তাতে যাম বুলি ভাবিছোঁ কেৰিয়াৰ তুমি আগতেও খেলিছানে ইণ্টাৰনেশ্যনেল গেম এয়া প্ৰথমবাৰৰ কাৰণে খেলিলা অলপ ভয় লাগিছিল নাৰ্ভাছ হৈছিলা অলপ লাগিছিলে প্ৰথমতে পিছত আৰু ঠিকে হৈ গৈছিল আৰু তোমাৰ কেটেগৰীত কোন কোন দেশৰ খেলুৱৈ আছিলে মোৰ কেটেগৰীত ত্ৰিপুৰা আৰু ভূটানৰ আছিলে ভৱিষ্যতে খেলিবলৈ যাবা অঁ হয় খেলিবলৈ যাম নিশ্চয় তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই তোমাৰ ওচৰলৈ আহিছোঁ কি ক'বা মোৰ নাম আয়ুষী মল্লিক আৰু কি ভাষাত খেলিছিলা তুমি মই নেপাল আৰু ভূটান তুমি মেডেলকেইটা এবাৰ দেখাই দিয়া দুটা ব্ৰঞ্জ মেডেল পাইছা তুমি দুটা গ'ল্ড মেডেল পাইছা তুমি গতিকে দুটা গ'ল্ড মেডেল পাইছা কি কি শাখাত পাইছা তুমি এটা কাটা আৰু এটা কুমেতে যোৱাৰ আগমুহূৰ্তত কিদৰে প্ৰিপেৰেশ্যন কৰিছিলা মই 10-20 দিনৰ প্ৰিপেৰেশ্যন কৰিছিলোঁ এইটোৱেই ছাৰে শিকাইছিলে সমীৰ ছাৰে শিকাইছিলে অঁ এইবাৰ ভাল লাগিছে প্ৰথমবাৰ কাৰণে পাইছা নহয় আগতো পাইছা অঁ আগতে ক'ত পাইছা আগতে ছিকিম নেপাল আৰু জাগা আছিল নিশ্চয় তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই তোমাৰ ওচৰলৈ আহিছোঁ তোমাৰ নামটো Good evening everyone, my name is Soumya Tiwari and I'm learning karate from past 3 years and I've won gold and silver medals at International Karate Championship held at Tripura under the guidance of Shihan Sameer Das and it was a great experience for me. ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আৰু দুগৰাকীমান খেলুৱৈ আছে কণ খেলুৱৈ মই তেখেতলৈ যাব চেষ্টা কৰিম তোমাৰ নামটো ধ্ৰুৱ শৰ্মা কেনেকুৱা লাগিলে ভাল ভাল লাগিলে কি মেডেল পালা গোল্ডেন ব্ৰঞ্জ গ'ল্ড এণ্ড ব্ৰঞ্জ এবাৰ যদি দেখাই দিয়া গ'ল্ড আৰু ব্ৰঞ্জটো এগৰাকী কণমানি খেলুৱৈ তেখেতে দুটাকৈ পদক অৰ্জনেৰে অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে লগতে একাডেমীলৈ গৌৰৱ কঢ়িয়াই আনিছে কেনেকুৱা লাগিল তাতে ভাল ভয় লাগিছিল আৰু খেলিবলৈ যাবা নিশ্চয়কৈ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই তোমাৰ ওচৰলৈ আহিছোঁ তোমাৰ নাম দেৱজিৎ দাস কি মেডেল পালা গোল্ড এণ্ড চিলভাৰ কেনেকুৱা লাগিলে ভাল ভাল লাগিলে এবাৰ দেখাই দিবা নেকি মেডেলটো এবাৰ মেডেলটো দেখাই দিবা নেকি এবাৰ এফালে দেখাই দিয়া হয় নিশ্চয়কৈ তোমাৰ ওচৰলৈ আহিছোঁ মোৰ নাম অনিমেষ কুমাৰ আৰু মই এতিয়া এই কাৰাটে চেম্পিয়নশ্বিপ ইণ্টাৰনেশ্যনেল কাটাত মই গ'ল্ড মেডেল পাইছোঁ আৰু কুমিটেত ব্ৰঞ্জ পাইছিলোঁ কেনেকুৱা প্ৰিপেৰেশ্যন কেনেকুৱা আছিলে যোৱাৰ আগমত প্ৰিপেৰেশ্যনটো ভালে আছিলে 20-30 দিনৰ কৰিছিলোঁ কোন কোন কেটেগৰীৰ খেলুৱৈ আছিলে তোমাৰ শাখাত মোৰ শাখাত এই ভূটান আছিলে নেপাল আছিলে আৰু এই ছাৰৰ কথা কি ক'বা ছাৰে যে তোমালোকক এখন মঞ্চ প্ৰদান কৰিছে খেলিবৰ কাৰণে ইণ্টাৰনেশ্যনেল মঞ্চ মানে আন্তঃৰাষ্ট্ৰীয় মঞ্চ এখন দিছে খেলিবৰ কাৰণে সুবিধা কৰি দিছে তোমালোকক তোমালোকে ত্ৰিপুৰাত গৈ পেলাই ইণ্টাৰনেশ্যনেল গেম খেলিছা আগুৱাই যাব লগা আছে বহুতখিনি তোমালোকৰ কি ক'বা ছাৰ ছাৰটো ভালে আছে কি ক'ম ছাৰ ষ্টিক হয় অঁ ষ্টিক হয় মৰমো কৰে অঁ কৰে নিশ্চয় তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ তোমাৰ ওচৰলৈ আহিছোঁ তোমাৰ নাম মোৰ নাম পুনচাং পেগু মই কেনেকুৱা লাগিলে এক্সপিৰিয়েঞ্চটো ভাল লাগিলে মই কাৰাটে চেম্পিয়নশ্বিপত কমিটেড গ'ল্ড পালোঁ আৰু কাটাত চিলভাৰ পালোঁ ছাৰৰ কথা কি ক'বা ছাৰ বহুত মৰম আৰু
ভাল ভাল প্ৰেক্টিছ কৰায়। ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমাৰ ওচৰলৈ আহিছোঁ, কি ক'বা? আগতেও তুমি মেডেল পাইছা? অঁ পাইছোঁ। আগতে ক'ত ক'ত খেলিব গৈছা প্ৰথমতে কৈ লোৱাচোন। মই আগতে ক'ত খেলিব গৈছিলা আগৰবাৰ? আগত কলকাতাত খেলিব গৈছিলোঁ, বাকী চব আছামতে খেলিছোঁ। কলকাতাত খেলিবলৈ যাওঁতেও মেডেল পাইছা, আৰু ত্ৰিপুৰাত খেলিবলৈ যাওঁতে এইবাৰ কেইটা মেডেল পালা এবাৰ যদি দেখাই দিয়া? এটা চিলভাৰ, এটা গ'ল্ড। হয়, এটা কাটাত গোল্ড চিলভাৰ পালোঁ আৰু কমিটেড গোল্ড পালোঁ। এইবাৰ ভয় লাগিছিলে নেকি? এবাৰতো কেইবাখনো 3খন দেশৰ খেলুৱৈ আহিছিলে। অলপ নাৰ্ভাছ হৈছিলোঁ, ভাল কৰি খেলিছোঁ। তোমাৰ নামটো কি আৰু কোন স্কুলত পঢ়া তুমি? কোন ক্লাছত? মোৰ নাম ইনায়া চৌধুৰী, মই চাবফান স্কুলত পঢ়োঁ, মই ক্লাছ 2। ছাৰৰ কথা কি ক'বা? ছাৰ ভালে শিকায়, মৰমো কৰে, ভালেই শিকায়। ছাৰৰ কাৰণে আমি আজি ইমান সুন্দৰ মেডেল পালোঁ। ভৱিষ্যতে কি হোৱাৰ সপোন আছে? ড্ৰিম কি আছে তোমাৰ? মোৰ ড্ৰিমটো ভৱিষ্যতে কাৰাটে ফেনী বনি থাকিব মন আছে। আৰু তোমালোকৰ টীমটোৱে যে 50+ মেডেল লৈ আহিছে, কি ক'বা গোটেই টীমটোৰ কথা? ভালেই পাইছে, হবে ভালেই। নিশ্চয় তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই তোমাৰ ওচৰলৈ আহিছোঁ, তোমাৰ নামটো? অস্মিতা চন্দা। কেনেকুৱা লাগিলে এক্সপিৰিয়েঞ্চটো কোৱা? আচ্ছা। আচ্ছা, তোমাৰ মেডেল দেখা দুটা মেডেল পাইছা। তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আৰু দুগৰাকীমান খেলুৱৈ আছে, মই তেখেতসকলৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিছোঁ। তোমাৰ নামটো কোৱাচোন, এবাৰ চিনাকিটো দিয়া। মোৰ নাম পৱন ৰক্ষিত। কেনেকুৱা লাগিলে কোৱাচোন? ভাল লাগিছে, আৰু এতিয়া ত্ৰিপুৰাত গৈ পেলাই মেডেল মাৰিলোঁ, কাটাত গ'ল্ড পালোঁ, কমিটেড চিলভাৰ পালোঁ। আগতে পাইছোঁ, আৰু আগতে ভূটানত জয়গাঁও বৰ্ডাৰত গৈ কেনেও চিলভাৰ পালোঁ কাটাত, আৰু নেপাল বাগডোগৰাত বৰ্ডাৰত যাই কেনে তাতে চিলভাৰ আৰু ব্ৰঞ্জ পালোঁ। ভালেই লাগিছে। আৰু এতিয়া তোমালোক কোচেও খেলিলে এবাৰ, গতিকে এইটো এটা নিশ্চয়কৈ অনুপ্ৰাণিত হ'ব লগা বিষয়, যিহেতু এগৰাকী বয়স হৈছে যদিও তেখেতে হাৰ মনা নাই বয়সৰ লগত। তোমালোকৰ লগতে তেখেতেও খেলিছে তোমালোকক অনুপ্ৰাণিত কৰিবৰ কাৰণে। গতিকে ছাৰৰ কথা কি ক'বা? ছাৰেতো বহুত ভাল, এই সৰুৰ পৰাই ছাৰৰ লগতে প্ৰেক্টিছ কৰি আছোঁ, ছাৰে কৰাই আছে ভালকৈ ধৰে। আৰু এইটোৱে ছাৰে যি কয় শুনো, আৰু ছাৰে বহুত ভালকৈ প্ৰেক্টিছ কৰে আৰু যিমান ষ্ট্ৰিক্ট এনেকুৱা মৰমো কৰে। আৰু পূৰা ভাল মেনেজমেণ্ট কৰে, আৰু ছাৰে সদায় সহায় কৰে, কিবা হ'লেও ছাৰে ছাজেষ্ট কৰে কি কৰিলে ভাল হয়। এইটোৱে। তোমাৰ ওচৰলৈ আহিছোঁ, মোৰ নাম প্ৰিয়ম কলিতা। মই আপোনাৰ কাটাত পাইছিলোঁ ব্ৰঞ্জ আৰু কমিটেড চিলভাৰ। মই 17 ইয়াৰ্ছৰ খেলিছিলোঁ, 75+ কেজিৰ। আৰু মই বৰ্তমান ছিনিয়ৰ ইনষ্ট্ৰাক্টৰ ইয়াৰে ছাৰৰ আণ্ডাৰত, 102জনো আছে। মই ছাৰৰ আণ্ডাৰত লাষ্ট 7-8 ইয়াৰ্ছমান হ'ল ছাৰৰ আণ্ডাৰত শিকা। ছাৰে সৰুৰ পৰা বহুত ছাপোৰ্ট কৰিছে। মই ভাবিছিলোঁ এইবাৰ টুৰ্ণামেণ্টটো নেখেলোঁ কিবা কাৰণৰ কাৰণে, কিন্তু পিছত ছাৰে নিজে ক'লে, সেই অলপমান দিলে, মটিভেশ্যন দিলে, ছাৰৰ কাৰণে পিছত খেলিব পাৰিলোঁ। চ' মই ছাৰক বহুত থেংকছ দিম হাৰ্টৰ পৰা, ছাৰৰ কাৰণে ইমান আগবাঢ়িব পাৰিছোঁ। আৰু এই আমাৰ শান্তনুও আছে, তেখেতো এতিয়া ছিনিয়ৰত খেলিছিলে, তেখেত বহুত ভাল খেলিছে। তেখেত ৰিচেণ্টলি জইন কৰিছিলে আমাৰ ইয়াতে। আৰু পিছত মই ৰেফ্ৰী হিচাপেও তাতে কৰিছিলোঁ। সেইটো বহুত প্ৰিভিলেজ ম'মেণ্ট মোৰ কাৰণে। বাছ মই আৰু এইখিনিয়ে ক'ম। আৰু 6 ডান ব্লেক বেল্ট হয়, 6 ডান হয় তোমাৰ প্ৰশিক্ষক সমীৰ দাস ছাৰ। গতিকে তেনেকুৱা এগৰাকী বৰেণ্য প্ৰশিক্ষকৰ দ্বাৰা তোমালোকে প্ৰশিক্ষণ গ্ৰহণ কৰিছা, এইটো নিশ্চয়কৈ তোমালোকৰ কাৰণে সৌভাগ্যৰ বিষয়। বহুত নিজৰ পৰা যেতিয়া বেলেগত যাওঁ, আমাৰ ছাৰো যায়, বেলেগ ছাৰবোৰে আমাৰ ছাৰক ওচ দিয়ে, সেইটো চাই কিনে বহুত এটা প্ৰাউড ম'মেণ্ট ফিল হয়। ছাৰ আমাৰ বহুত আগবাঢ়িছে এছামত, সেইখিনিয়ে ক'ম। আৰু এটা কথা, যিহেতু কণ খেলুৱৈসকলো আছে, গতিকে বহুত কণ খেলুৱৈসকলক লৈ পেলাই তোমালোকে ত্ৰিপুৰালৈ গৈছিলা। গতিকে কণ খেলুৱৈ মেডেল লৈ আহিছে, এটাকৈ নহয়, দুটাকৈ নহয়, কোনোবাই হয়তো 3টাকো মেডেল পাই লৈ আহিছে। এইটো কণবোৰ অলপ বদমাচি কৰে, এইটো কৰিবই, কিন্তু ইহঁত খেলা বহুত প্ৰেক্টিছ কৰিছিলে, বহুত কষ্ট কৰিছে চবে, সেইকাৰণে ইহঁত পাইছে। এইজনীতো কান্দিছিলে, এজনী ছোৱালী মেডেল নোপোৱাৰ কাৰণে, পিছত পালে তাই। বাকী চবেই কষ্ট কৰিছে, সেইকাৰণে পাইছে, আৰু চব আমাৰ ছাৰৰ কাৰণে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু খেলুৱৈ আছে, তোমাৰ ওচৰলৈ আহিছোঁ। শান্তনী দাস। বহুত ভাল আছিল এক্সপিৰিয়েঞ্চ। দেখাই দিবাচোন, 2টা গ'ল্ড পাইছা তুমি, এটা ব্ৰঞ্জ আৰু এটা গ'ল্ড। কিমান কষ্ট কৰিব লগা হৈছে পাবৰ কাৰণে? এনেইতো প্ৰেক্টিছ কৰিছিলোঁ ভালকৈ,
আৰু মিডলত ভৰিত লাগি গৈছিলে, মোৰ ইঞ্জুৰি হৈ গৈছিলে। তেতিয়াও মই প্ৰেক্টিচ কৰিছিলোঁ ভালকৈ আৰু তাতে গৈ মেডেল পাইছোঁ। ভৱিষ্যতে কিবাৰ সপোন আছে? কাৰাটেত কিবা ভাল হ'ব সপোন আছে মোৰ। ছাৰ বহুত ভাল আৰু বহুত ভালকৈ প্ৰেক্টিচ কৰে আৰু অলপ ষ্ট্ৰিক্ট হয়, বাট হলি চাইল্ড স্কুল। স্কুলৰ পৰা ছাপোৰ্ট কৰে? বহুত। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু দুগৰাকীমান খেলুৱৈ আছে, মই তেখেতসকলৰ ওচৰত যাবলৈ চেষ্টা কৰিছোঁ। তোমাৰ নামটো কোৱা? জিয়াঞ্চ মোদী। আচ্ছা, ব্ৰঞ্জ এণ্ড চিলভাৰ। ব্ৰঞ্জ আৰু চিলভাৰ মেডেল পাইছে এগৰাকী খেলুৱৈ, তেখেতে দেখুৱাইছে। মই আৰু এগৰাকী খেলুৱৈ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। তোমাৰ নাম? मेरा नाम रुद्रांश तिवारी है और मेरे को काटा में गोल्ड मिला और कुमेटे में सिल्वर मिला और वहाँ पे अच्छा लगा, बहुत अच्छा ही था, इजी था। নিশ্চয়কৈ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এগৰাকী খেলুৱৈ আছে, মই তেখেতৰ ওচৰলৈ আহিব চেষ্টা কৰিছোঁ। তেখেত অলপ দেৰিকৈ আহিছে। তোমাৰ ওচৰলৈ আহিছোঁ, কেনেকুৱা লাগিলে? ভালে লাগিছে খেলি কেনে। তুমি অলপ দিনৰ আগত কলকাতালৈ গৈছিলা? অঁ, কলকাতাত কি পাইছিলা? কলকাতাত দুটা গ'ল্ড। গ'ল পাইছিলা? অঁ। এবাৰ কি পালা? এইবাৰ এটা গ'ল্ড পালোঁ আৰু এটা চিলভাৰ পালোঁ। এইবাৰ কেনেকুৱা এক্সপিৰিয়েঞ্চ থাকিলে? এইবাৰতো একদম ভালে এক্সপিৰিয়েঞ্চ আছিলে। গোটেই গেটাৰ লগত গৈছিলোঁ, ট্ৰেইনত গ'লোঁ, ভাল চাল লাগিলে, খেলোঁ। অপনেণ্টো ভালে পৰিছিলে, ছাৰবিলাক চাই আছিলে, তো ভালেই লাগিছে মোৰ। তুমি কোন ক্লাছত পঢ়িছা, কোন স্কুল? এতিয়া মই ক্লাছ 8ত পঢ়িছোঁ, একে স্কুল, শ্ৰী গুৰু নানক ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। প্ৰেক্টিচ ক'ত কৰা? ইয়াতে কৰোঁ। আৰু ৰেহাবাৰীত যিটো ইয়াতে ডজু আছে, ইয়াতে আছাম চিটৰিঅ' কাৰাটে ডু এছ'চিয়েশ্যনৰ আণ্ডাৰত যিটো ৰেহাবাৰীত ব্ৰাঞ্চ আছে, গতিকে এই ব্ৰাঞ্চটোৰ কথা কি ক'বা? লগতে ছাৰৰ কথা কি ক'বা? এই ব্ৰাঞ্চটোতো বহুতেই ভাল, মোৰ কৰি কেনে ভাল লাগে। ইয়াৰ পৰা ছাৰো ফ্ৰেণ্ডলি আৰু বাকী ল'ৰা ছোৱালীবিলাকো ফ্ৰেণ্ডলি হয়। প্ৰেক্টিচ কৰোঁতে তাক বহুত হেল্প কৰে মোক। নহ'লে মই মিডলত মোৰ ব্ৰেক হৈছিলে এক্সামৰ কাৰণে, মোৰ খেলাৰ একদম পাৰফৰ্মেঞ্চটো একদম ডাউন হৈ গৈছিলে। কিন্তু মোৰ চেন্সাই সমীৰ ছাৰৰ কাৰণে আৰু বাকী টিচাৰৰ কাৰণে মোৰ মানে আকৌ ইম্প্ৰুভ হৈ গ'ল। সেইকাৰণে মই এইবাৰ মেডেলটো আনিব পাৰিলোঁ। সপোনটো আছে, মই ভাল এটা কাৰাটেকা বনো আৰু মোৰ ষ্টাডিজত বহুত হায়াৰ লেভেল আৰু। তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ সহযোগী পুনৰবাৰ এটা পৰিৱেশ দেখাবৰ কাৰণে অনুৰোধ জনাম। যিহেতু আছাম চিটৰিঅ' কাৰাটে ডু এছ'চিয়েশ্যনৰ আণ্ডাৰত এইসকল খেলুৱৈয়ে সুদূৰ ত্ৰিপুৰালৈ গৈছিলে আৰু 50+ অৰ্থাৎ 50ৰো অধিক পদক অৰ্জনেৰে অসম তথা একাডেমীলৈ লগতে ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে। যিহেতু 3খনকৈ দেশে ইয়াতে জইন কৰিছিলে, ভূটান, নেপাল আৰু ভাৰত, আৰু তেখেতসকলে সুন্দৰ প্ৰদৰ্শন আগবঢ়াই পেলাই অসমৰ কেইবাগৰাকী খেলুৱৈয়ে প্ৰদৰ্শন আগবঢ়াই পেলাই অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। আৰু কণ খেলুৱৈসকলো আছে, মেডেল তেখেতসকলে পিন্ধি আছে, লগতে এখন প্ৰমাণপত্ৰ দিয়া হৈছে। লগতে আমি সমীৰ দাসৰ লগত কথা পাতিলোঁ চেন্সাই। আমি আশা কৰিম সমীৰ দাস ডাঙৰীয়াৰ যিখিনি সপোন আছে, প্ৰত্যাশা আছে, এইসকল খেলুৱৈক লৈ আগন্তুক সময়ত সেই সাফল্যমণ্ডিত হওক, সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। চাই থাকিব গো স্পৰ্টছ এনি। ধন্যবাদ। জু-জিটছু এৰিনাত ষ্ট্ৰেংথ, ফ'কাছ, ছেল্ফ ডিফেন্স আৰু ক্ৰিয়েটিভিটি গঢ়ি তোলক। জু-জিটছু, জুডো, কাৰাটে, যোগাসন আৰু ড্ৰয়িঙৰ প্ৰফেচনেল প্ৰশিক্ষণ। মেটত চেম্পিয়ন আৰু কেনভাছত শিল্পী বিকাশ কৰা। এৰিনা পৰিয়ালত যোগদান কৰক। ফ্ৰী ট্ৰায়েল আৰু অফাৰৰ বাবে কল কৰক 9859952504, 8724905439, 7576865295, হাউচ নম্বৰ 25, বাইলেন 9, অপজিট ৰিলায়েন্স ট্ৰেণ্ডছ, জু ৰোড, গুৱাহাটী।